দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গ'ল ৰাজ্য। আমাৰ হাতত দৃশ্য আহি পৰিছে এই মুহূৰ্তত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এটা দুৰ্ঘটনা সংঘটিত হৈছে নাৰায়ণপুৰত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। নাৰায়ণপুৰত ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হৈছে, এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। দ্ৰুতবেগী বাহনত অহা দুই আৰোহীয়ে পথটোৰে খোজকাঢ়ি আহি থকা এগৰাকী অচিনাকি ব্যক্তিক খুন্দিয়ায় আৰু তাৰ পাছত সেই লোকজনৰ মৃত্যু হৈছে। ইয়াৰ পাছত বাইক চালকগৰাকীৰো মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আনগৰাকী আৰোহী সিদ্ধেশ্বৰ গগৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে, তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই ঘটনা সংঘটিত হৈছে নাৰায়ণপুৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় পথত। আন এটা ঘটনা সংঘটিত হৈছে, সেই ঘটনা সংঘটিত হৈছে চামগুৰিত। দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এটা পথ দুৰ্ঘটনা সংঘটিত হৈছে নাৰায়ণপুৰত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হৈছে। আন এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে চামগুৰিত। চামগুৰিৰ চাৰমুং গাঁৱত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ডাম্পাৰে বিদ্যুতৰ খুঁটাত মাৰে খুন্দা আৰু তাৰ পাছত বিদ্যুৎ পৰিবাহী খুঁটা ভাগি পৰিছে। ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈছে, সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ সমান্তৰালভাৱে নাৰায়ণপুৰত এটা ভয়ংকৰ পথ দুৰ্ঘটনা হৈছে। নাৰায়ণপুৰৰ পথ দুৰ্ঘটনাৰ সবিশেষো আমি আপোনালোকক অৱগত কৰিছোঁ। নাৰায়ণপুৰত সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা। নাৰায়ণপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত দুগৰাকী লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। দুটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ আহিছে। এটা দুৰ্ঘটনা সংঘটিত হৈছে নাৰায়ণপুৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত, আনটো দুৰ্ঘটনা সংঘটিত হৈছে চামগুৰিৰ চাৰমুং গাঁৱত। শব্দ শুনি পেলাই আমি আহিছোঁ আৰু দেখিছোঁ দুইজন পৰি আছে। মটৰচাইকেলখন আঁতৰাই দি পেলাই দুইজন জীয়াই আছিলে, যেতিয়া অকণমান দিয়া হ'ল এজন তাৰপৰা হৈ দেখোন পৰি আছে, মৰি আছে। তাৰপৰা আহি চাইছোঁ আৰু তাৰপৰা পুলিচক খবৰ দিয়া হৈছে। বাইকত তিনিজন আছিলে? বাইকত তিনিজন নাই, দুজনেই আছিলে। এজন খোজকাঢ়ি আহিছিলে নেকি? সেইজন খোজকাঢ়ি আহিছিল নেকি, এজন ক'ব নোৱাৰো নহয় আমি। ঘৰ কোনোবা এজন ঢুকাইছে নেকি? দুজন ঢুকাইছে, এজন সেইডোখৰত ঢুকাইছে। সম্ভৱ সেইজন খোজকাঢ়ি আহিছিল নেকি, সিফালৰ পৰা খুন্দিয়াই আহি পেলাই এইফালে মাৰি দিলে। ইয়াতে মানে পৰি আছে দুইজন। এই দুইজন জীয়াই আছিলে, তাৰ অলপ দেৰি পিছত এজনটো শেষ হৈ গ'ল, এজনক পুলিচে লৈ গ'ল। মানে এতিয়া গোটেই ঘটনাটোত দুজন থিতাতে নিহত হৈছে। দুজন নিহত। আপোনালোকে চিনি পোৱা নাই এতিয়ালৈকে? নাই চিনি ক'ৰ ল'ৰানো? এইটো ডিব্ৰুগড় ল'ৰা। ধলপুৰ ডিব্ৰুগড়। আপুনি চিনি পায়? চিনি নাপাওঁ, ওচৰৰে হয়। ঘটনাটো কেনেকৈ দেখি গম পাইছে নেকি? টাকা তই যাব ভিডিঅ' কি নাম ন? কি নাম? ক'ত তই জানা? কি নাম? হা? কোনে চলাইছে গাড়ীখন? গাড়ীখন বিৰু। ক'ত গ'ল? হা? মদ খাই চলাইছে ন? ক'ত ঘৰ তোমাৰ? উদমাৰী। তাক চিগনেল দিছো, টচ দি গাড়ী লিফ্ট নমাৰ সি লিফ্ট নমোৱা নাই। ই চলাইছে আৰু দেখা মানুহে চাই আহিছে, বেলেগে চলোৱা নাই। কোনো একো নকৰিবি দেই তাক। এতিয়া এই টেম্পু চলোৱা ড্ৰাইভাৰবিলাকে দেখি আহিছে, সুধা লাগে। ড্ৰাইভাৰ পলাই গ'ল বুলি ক'লে ন? ক'ৰ পৰা আহিছা তুমি? ক'ৰ পৰা আহিছা? বালিজি পেলাই ডাছ পেলাব গৈছিলে, তাৰ পৰা ঘূৰি আহিছে। কোনো বেলেগ ড্ৰাইভাৰ নহয়। ক'ৰ পৰা আহিছা? ক'ৰ পৰা আহিছা? গাড়ীখন ক'ৰ পৰা আহিছে? গাড়ীখন বনি গৈছে। হা? এইফালে ক'ৰ পৰা আহিছে? এইফালৰ পৰা ডাছ পেলাই আহিছে। ক'ত পেলাইছে? এইফালে নহয়, এইফালে গৈছে। ক'ত এইফালে গৈছে? ইফালেহে গৈছে একেলা। চাপালৰ ফালৰ পৰা ছিগি আহিছে। এইফালে মাল লৈ এইফালে পৰা আহিছে, কি কথা ক'ব? চাপানালা ফালৰ পৰা আহিছে। চাপানালা ফালৰ পৰা আহিছে। গোটেই ক্ষতিপূৰণ দিব লাগিব। মোৰ দাদা ঘৰ মছজিদটো কেলা তই ডাইৰেক্ট খৰচ কৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো